এশগৰু মাৰিলে বাঘৰু মৰণ দুৰ্নীতিৰ সদাগৰ ৰেঞ্জাৰ ইকবাল আহমেদ পৰিল জালত ৩০,০০০ টকা উৎকোচ লৈ দুৰ্নীতি নিবাৰকৰ জালত ইকবাল যোৰহাট বন বিভাগৰ উঠিৰজা বহিৰজা হৈ পৰা এইজন ইকবাল আহমেদৰ বিৰুদ্ধে ধাৰাবাহিক বাতৰি সম্প্ৰচাৰ হৈছিল প্ৰাগ নিউজত তেখেতৰ এখন চকী আমি যিমান দূৰ জানো তেখেতৰ চকী এখন তেখেতৰ কাৰ্যালয়টো আৰু তেখেত কাৰ্যালয়তে আছে এই মুহূৰ্তত অৱশেষত ঘোষ লৈ জালত পৰিল ইকবাল আহমেদ টিম্বাৰ পাৰ্মিটৰ নামত ঘোষ লৈ জালত পৰিল আহমেদ টিম্বাৰ পাৰ্মিট প্ৰদানৰ বাবে ডিএফঅই চহী কৰাৰ পাছতো ৰেঞ্জাৰ ইকবাল আহমেদৰ দাবী ৪ লাখ টকা ইতিমধ্যে ৩ লাখ ঘোষ ললে টকা খকুৱা ইকবালে বাকি থকা ১ লাখ ঈদৰ পূৰ্বে দিবলৈ বাৰে বাৰে হেঁচা ইকবালৰ উপায়ন্তৰ হৈ দুৰ্নীতি নিবাৰকৰ সহায় লৈ টিম্বাৰ পাৰ্মিট বিচৰা ব্যক্তিজনে ধৰাই দিয়ে ইকবালক ৰেঞ্জাৰ ইকবাল আহমেদৰ দুৰ্নীতিৰ কাহিনী কৈ শেষ নোহোৱাৰ দৰে ভোগদৈ অবৈধ খননৰ মূল সদাগৰ ৰেঞ্জাৰ ইকবাল আহমেদ ভোগদৈ অবৈধ খননৰ ফলত মৃত্যু ৩জনৰ ভোগদৈ নৈত পৰি যুৱকৰ মৃত্যুৰ তদন্তৰ প্ৰতিবেদনতো ভোগদৈ খননৰ বাবে নহয় নিজৰ ভুলৰ বাবেহে যুৱকৰ মৃত্যুৰ ভুৱা প্ৰতিবেদন দাখিল শেহতীয়াকৈ পক্ষী নিৰীক্ষণ কোঠা নিৰ্মাণত টকাৰ বাবেই মূল স্থানৰ পৰিৱৰ্তে বিদ্যুৎ পৰিবাহী তাৰৰ তলত নিৰ্মাণ কৰি এখন ঘৰৰ মূল উপাৰ্জনকাৰী মিস্ত্ৰী নৱজ্যোতি বৰাৰ মৃত্যুৰ আঁৰতো জড়িত ইকবাল ইতিমধ্যে নৱজ্যোতিৰ পৰিয়ালে যোৰহাট আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ইকবাল আহমেদৰ বিৰুদ্ধে কালি বিয়লি বেলাত মই যোৰহাট সদৰ থানাত মই এজাহাৰ দাখিল কৰিছোঁ কিন্তু মই উচিত তদন্ত বিচাৰিছোঁ নহ'লে মই গুৱাহাটী উচ্চ ন্যায়ালয়ত মই গোচৰ তৰিবলৈ মই বাধ্য হ'ম যাতে আইনৰ সুৰুঙাই যাতে ডিপাৰ্টমেণ্টৰ মানুহ কোনো সাৰি যাব নোৱাৰে ৰেঞ্জাৰ ডিএফঅ' ঠিকাদাৰ কিন্তু যদি কোনো ব্যৱস্থা গ্ৰহণ নকৰে মই ৰেঞ্জাৰ ইকবাল আহমেদক কিন্তু অফিচৰ পৰা চুচুৱাই লৈ আহিম বুলি ধিক্কাৰ দিছোঁ অহা কালিলৈ ভিতৰত অফিচৰ পৰা চুচুৱাই লৈ আহিম ইয়ালে তাক গাঁৱৰ ৰাইজ গৈ সিদিনা আহিবলৈ হয় কোনো অহা নাই নাই অহা আৰু ৰাতিপুৱা মই আজি ইকবাল আহমেদক ফোন কৰিছোঁ তেখেতে ফোনটো ব্যস্ত আছে বুলি কাটি দিছে মোৰ ফোন আৰু কালি ৰাতি ভাৰপ্ৰাপ্ত বিষয়াও কালি ৰাতিপুৱা ফোন মাৰিছিলোঁ সদৰ থানা তেখেতেও কালি মই ফোন ধৰা নাই কিন্তু অলপ আগতে তেখেতে মোলৈ নিজেই ফোন কৰিছে কিন্তু গোচৰ অলৰেডি আজি ৰুজু হৈছে গোচৰ ৰুজু কোৱা নাই ৰেঞ্জাৰ হিচাপে যোৰহাটত ইকবাল আহমেদৰ পাৰ হ'ল ৩ বছৰ ৩ বছৰত সোৱে বাৱে ইকবালে ঘটিলে প্ৰায় ৬ কোটি টকা ইকবালৰ যোৰহাটৰ বাসগৃহত উদ্ধাৰ ১৫ লাখ টকা মৰিগাঁওতো ইকবালৰ অগাধ সম্পত্তিৰ তথ্য ইকবাল আহমেদৰ গ্ৰেপ্তাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়েও যোৰহাটত এজন ৰেঞ্জাৰক দুৰ্নীতি নিবাৰক শাখাই ধৰিছে কি ক'ব গোটেই বিষয়টো সন্দৰ্ভত এইটো দুৰ্ভাগ্যজনক কথা কাৰণ এজন বিষয়া এজন যদি ইমান বেয়া ধৰণৰ তেওঁ যদি কথা হয় তেতিয়া তেওঁক গ্ৰেপ্তাৰ কৰাটো ভাল হৈছে আৰু তেওঁক ছাছপেণ্ড কৰা হ'ব এতিয়া ইমিডিয়েটলি তেওঁৰ বিৰুদ্ধে যদি কিবা আছে তথ্য তেওঁৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ'ব তেওঁলোকক বাৰম্বাৰ আমি সকীয়াই দি আছোঁ যে যাতে ভালকৈ কাম কৰে নিস্বাৰ্থভাৱে কাম কৰে গতিকে এতিয়া ভিজিলেন্সে যেতিয়া তেওঁলোকক ধৰিছে তেওঁক ছাছপেণ্ড কৰা হ'ব বিভাগৰ পৰা টকা নহলে কাম নকৰা ইকবাল আহমেদ দুৰ্নীতি নিবাৰকৰ জালত পৰাৰ খবৰ লাভ কৰাৰ পাছতেই উৎফুল্লিত হৈ পৰিছে যোৰহাটৰ শিল বালিৰ ব্যৱসায়ীসকল ডিএফঅৰ আশীৰ্বাদ নোহোৱাকৈ এগৰাকী ৰেঞ্জাৰৰ ইমান প্ৰভুত্ব চলিছিল কেনেকৈ নে ডিএফঅয়ে হাত উজান দিছিল ইকবাল আহমেদৰ সৈতে সেই সন্দৰ্ভত প্ৰাগ নিউজৰ অভিযান অব্যাহত থাকিব যোৰহাটৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট বিশ্ব আৰু তপনৰ সহযোগত উৎপল বৰা আৰু উত্তম শইকীয়াৰ ৰিপৰ্ট প্ৰাগ নিউজ